সকলোৰে ভাল মই সকলোকে কাৰ্ডম জনাইছো বহি লওক আপোনালোক ধুনীয়াকৈ সকলোকে মই কাৰ্ডম জনাইছো সেৱা মিথিলা জুঠাই খুলুমবাই আৰু নমস্কাৰ শ্ৰদ্ধা ৰাইজ আজি আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লোচা লোকসভাৰ সাংসদ অমৰ সিং টিছু বিধায়ক ৰূপ সিং তেৰণ দৰসিং ৰংহাং আমাৰ কেএচিৰ ডেপুটি চেয়াৰমেন অভিজিত ক্ৰ আৰু আমাৰ মাজত উপস্থিত হৰেন সিং বে ডাঙৰীয়া প্ৰভাত তাৰু ডাঙৰীয়া উফিং মাছলাই ডাঙৰীয়া পৱন কুমাৰ ডাঙৰীয়া জিলা উপায়ুক্ত আয়ুক্ত সাৰংগপানী শৰ্মা ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজি আমাৰ উপস্থিত আই মাতৃসকল আজি শাৰদীয় দুৰ্গা পূজাৰ মহাষষ্ঠী এই মহাষষ্ঠীৰ পবিত্ৰ দিনত মই ৰংখাঙৰ আই মাতৃসকলক মোৰ প্ৰণাম নমস্কাৰ আৰু সকলোকে কাৰ্ডম জনাইছো আজি আপোনালোক সকলোৱে জানে যে 19,000 এগৰাকী দুগৰাকী নহয় আমাৰ এই সভাত আজি 19,000 মহিলা ইয়াত উপস্থিত আছে আৰু এই 19,000 মহিলাক আজি আমি কিয় মাতিছো আপোনালোকক আমি কিয় নিমন্ত্ৰণ জনাইছো যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি আমি আপোনালোকক 10,000 টকাকৈ আপোনালোকক চেক দিবৰ বাবে আজি আমি ইয়াতে আপোনালোকক নিমন্ত্ৰণ জনাইছো আজি ভাৰতত প্ৰথমবাৰৰ বাবে আমাৰ এখন আঁচনিয়ে ইয়াতে আমি আৰম্ভ কৰিছিলো আৰু এই আঁচনিখনৰ সুন্দৰ ফলাফল দেখি এই আঁচনিখন কেইদিনমান আগতে বিহাৰতো লৈ গৈ ইয়াক ৰূপায়ণ কৰা আৰম্ভ কৰিছে অৰ্থাৎ ইমান দিনে আমি আত্মসহায়ক গোটসমূহক গঠন কৰিছিলো আৰু আমি গ্ৰুপত মহিলাসকলক ৰিভলভিং ফাণ্ড দিছিলো ৰিভলভিং ফাণ্ডৰ পিছত আমি তেওঁলোকক বেংকৰ পৰা লোনো যোগাৰ কৰি দিছিলো কিমানটা গ্ৰুপে ৰিভলভিং ফাণ্ড পাইছিলে হাত দাঙকচোন ৰিভলভিং ফাণ্ড পোৱা গ্ৰুপ কিমান 25,000 টকাকৈ গোটত পোৱা কোন কোন মহিলা আছে হাত দাঙক ঠিক আছে বেংকৰ পৰা লোন লোৱা গ্ৰুপৰ ইয়াত কিমান সদস্য আছে যোনে বেংকৰ পৰা লোন পাইছে বেংকৰ পৰাও পাইছে তাৰ মানে আপোনালোকে প্ৰথমতে চৰকাৰৰ পৰা ৰিভলভিং ফাণ্ড পালে আৰু ৰিভলভিং ফাণ্ড পোৱাৰ পিছত আপোনালোকৰ বহুতটা গ্ৰুপে বেংকৰ পৰাও লোন লৈ বিভিন্ন কাম কাজ আমি গাঁৱত আৰম্ভ কৰিছো আমাৰ মনত এটা চিন্তা হৈছিলে আৰু ভাল চিন্তা আহিছিলে যে মহিলাসকলে
গোটত ইমান সুন্দৰকৈ কাম কৰি আছে গতিকে এই মহিলাসকলক আমি যদি আৰু অলপ আগবঢ়াই দিওঁ মহিলাসকলে গ্ৰুপৰ লগতে ব্যক্তিগতভাৱেও আৰু বেছি কাম কৰিবলৈ সুবিধা পাব নেকি অৰ্থাৎ আমাৰ গ্ৰুপটো চলি থাকিব আৰু গ্ৰুপৰ লগতে আমি নিজাকৈও কিবা নহয় কিবা এটা উৎপাদনমুখী কামৰ লগত জড়িত হ'ম আমাৰ গোটেই অসমত গ্ৰুপত থকা মহিলাৰ সংখ্যা হৈছে 30 লাখ অলপ বেছিয়ে হ'ব যদি আমি নগৰ অঞ্চলৰ গ্ৰুপখিনিও ধৰি লওঁ আৰু ৰংখাঙত আমাৰ কিমান 19,000 গ্ৰুপ মানে 19,000 মহিলা মানে আমাৰ গ্ৰুপ কিমান 1,900টা 1,900টা আমাৰ গ্ৰুপ আছে আৰু এই গ্ৰুপত মহিলা আছে 19,000 এই 19,000 মহিলা যদি সকলোৱে কিবা নহয় কিবা ঘৰত কাম কাজ আৰম্ভ কৰে মৌমাখি পুহিলো গাহৰি পুহিলো গাই গৰু ৰাখিলো বা মোৰ স্বামীৰ যি ব্যৱসায় হাজবেণ্ডৰ যি কাম তাতে অলপ সহায় আগবঢ়ালো বা মই পোৱা টকাখিনিৰে আমি গোটটোক বা আমাৰ গ্ৰুপটোক সেলফ হেল্প গ্ৰুপটোক আৰু বেছি শক্তিশালী কৰিলো যিয়ে নকৰো কিয় যদি এই 19,000 মহিলা আমি যদি উদ্যমী কৰিব পাৰো বা তেওঁলোকক যদি ব্যক্তিগতভাৱেও আগবঢ়াই লৈ যাব পাৰো 19,000টা পৰিয়ালৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে কাৰণ আমাৰ মহিলাসকলে যেতিয়া ঘৰৰ উপাৰ্জনত বৰঙণি আগবঢ়ায় ঘৰৰো পৰিৱৰ্তন হয় সমাজৰো পৰিৱৰ্তন হয় মই অলপ আগতে দুৰ্গা পূজাৰ নাম উল্লেখ কৰিছিলো দুৰ্গা মানে কি মাতৃ শক্তি মানে হ'ল নাৰী শক্তি আৰু সমাজত যেতিয়া মাতৃ শক্তি বা নাৰী শক্তিৰ জাগৰণ হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয় আজিৰ পৰা 15 বছৰ আগতে 10 বছৰ আগতে অসমত যেতিয়া সেলফ হেল্প গ্ৰুপ বিলাক নাছিলে আমাৰ মাসকলে বেংকো দেখা পোৱা নাছিলে বেংকত পাসবুক কি একাউন্ট কি ভিও কি সিএলএফ কি আমি একোৱে নাজানিছিলো কিন্তু মোদীজিয়ে আমাক বেংকৰ একাউন্ট দিলে তাৰ পিছত মহিলাসকলক গ্ৰুপত ৰিভলভিং ফান্ড দিলে বেংকৰ লোন দিলে সপ্তাহত আমি মিটিং পাতা আৰম্ভ কৰিলো বিভিন্ন মিটিঙত আমাক মাতা আৰম্ভ কৰিলে আমি ঘৰৰ পৰা ওলাই আহিলো বহুত কথা শিকিলো আৰু ঘৰলৈ গৈ আমি ঘৰৰ পৰিৱৰ্তনৰ বাবেও কাম কৰিলো আমি যেতিয়া বাহিৰত ওলাই আহিলো আমি বুজি পালো যে মোৰ লৰাটোক মই শিক্ষিত কৰিব লাগিব তাক মই স্কুলত এডমিশন দিব লাগিব তাক মই পঢ়ুৱাব লাগিব আমি যেতিয়া বাহিৰত গলো ঘূৰি আহি আমি বুজি পালো যে আমাৰ মহিলাসকলেও আমাৰ পুৰুষসকলক ঘৰ চলোৱাত সহায় কৰিব লাগিব আৰু আজি আপোনালোকে দেখিছে আমাৰ গাঁওবিলাকত নগৰবিলাকত
কিমান মহিলাই দোকান দিয়ে, কিমান মহিলাই বজাৰত আহি ব্যৱসায় কৰে, কিমান মহিলাই ঘৰত উৎপাদন কৰে। আমাৰ মহিলা আগতে যি মহিলা ঘৰৰ ভিতৰত আছিলে, সেই মহিলাই এতিয়া ঘৰৰ নেতৃত্ব লৈছে আৰু ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা অহাৰ পিছত ঘৰত পঢ়িছে নে নাই, স্কুলত নম্বৰ পাইছে নে নাই, ইমানবিলাক কাম আমাৰ মহিলাসকলে কৰিবলৈ আৰম্ভ কৰিল। মই অনুভৱ কৰিছিলোঁ যে আমাৰ মহিলাসকলক যদি আমি লাহে লাহে সহায় কৰি থাকিব পাৰোঁ, আমাৰ অসমৰ প্ৰতিটো পৰিয়াল উজ্বলি উঠিব, প্ৰতিটো পৰিয়াল আগবাঢ়ি যাব। আৰু ৰংখাঙত আমি যদি 19,000 মহিলাক যদি আমি সহায় কৰিব পাৰোঁ, আমাৰ ৰংখাঙৰ, দংকামংকামৰ, হামৰেনৰ, বৈঠালাংচুৰ, আমাৰ খেৰণিৰ 19,000, 20,000, 50,000 মহিলা ঘৰখনৰ এটা শক্তিশালী স্তম্ভত পৰিণত হ'ব। আৰু সেইকাৰণেই আমি এই সুন্দৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলোঁ। এই মহিলা উদ্যমিতা আঁচনিৰ লক্ষ্য কি? এই মহিলা উদ্যমিতা আঁচনিৰ মূল লক্ষ্য হ'ল আমি আপোনালোকক লাখপতি বাইদেউ বনাব লাগে। অৰ্থাৎ বছৰত আপোনালোকে 1 লাখ টকাৰ ব্যৱসায় কৰিব পৰা হ'ব লাগে। কোনোবাই মনত ভাবিব যে এইটো সম্ভৱ নেকি? আপোনালোকে জানি ভাল পাব যে আজি আমাৰ অসমৰ 8 লাখ মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে আৰু আমাৰ অসমৰ 1 লাখৰো অধিক মহিলাই বছৰত 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰে। কোনোবাই পিঠা পনা, কোনোবাই আচাৰ, কোনোবাই কাপোৰ আৰু কোনোবাই মৌমাখি। লাখপতি বাইদেউ হৈছে আৰু মহা লাখপতি বাইদেউ হৈছে। আমাৰ মনত ইচ্ছা যে আমাৰ ৰংখাঙত আমি 19,000 লাখপতি বাইদেউ বনাব লাগে আৰু আগলৈ গৈ আমি আপোনালোকক মহা লাখপতি বাইদেউ বনাব লাগে। সেইকাৰণে আজি আমি আপোনালোকক ইয়াত মাতি আনিছোঁ। আমি আজি আপোনালোকক 10,000 টকাৰ এখন চেক দিম। এই 10,000 টকাৰ চেকখন লৈ আপোনালোকে সুন্দৰ কৰি কিবা নহয় কিবা এটা ভাল কামত এই টকাখিনি খৰচ কৰিব। ভাল কাম মানে কি? ভাল কাম মানে হ'ল যে এই টকাটো লোৱাৰ পিছত 10,000 গ্ৰুপটোৰ 10 গৰাকী মহিলাই 10,000 টকা পাব। 1 লগ কৰিলে কিমান হ'ব? 1 লাখ টকা হ'ব। বেংকতো সুদ দিব নালাগে। এই 1 লাখ টকা আপোনালোকৰ নিজৰ টকা হ'ল। কারকো লোন দিব নালাগে, ঘূৰাই দিব নালাগে। 10 গৰাকী মহিলাই 10,000 টকা যোগ কৰিলে 1 লাখ টকা হ'ল। এই 1 লাখ টকাৰে আপোনালোকে গ্ৰুপটোৱে কিবা নহয় কিবা ব্যৱসায় কৰিব পাৰিব আৰু
একাউণ্টত 1 লাখ টকা দেখিলে বেংকেও আপোনালোকক সোনকালে লোন দিব। 1 নম্বৰ। 2 নম্বৰ, বোলে মই গ্ৰুপত টকাটো নিদিও, মই নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। মই নিজে ঘৰত গাহৰি পুহিলো, মই নিজে মৌমাখি পুহিলো, আচাৰ বনালো, পিঠা পনা বনালো, বা মোৰ গিৰিয়েকৰ, মোৰ স্বামীৰ ব্যৱসায় আছে, সেই ব্যৱসায় 10,000 টকা মই দিলো, ঘৰত ব্যৱসায়টো উন্নত হল, ভাল হল, কোনো আপত্তি নাই, সেইটো এটা কাম। 3 নম্বৰত এই 10,000 টকাটো লৈ মই কি কৰিলো, পূজাৰ কাপোৰ কিনি দিলো। সেইটো এটা কাম হ'ব পাৰিব নেকি? বোলে এটা মোবাইল কিনিলো, সেইটো এটা কাম হ'ব পাৰিব নেকি? কোনে কোনে মোবাইল কিনিব হাত দাঙক। কোনে কোনে পূজাৰ কাপোৰ কিনিব হাত দাঙক। ঠিক আছে, কোনে এই টকাটো ভাল কামত লগাব আপোনালোকে হাত দাঙক। ঠিক আছে, আপোনালোকে সবেই ভাল কামতটো লগাম বুলি ক'লে, আপোনালোকে ভাল কামত এই টকাটো লগালে ভৱিষ্যতে আপোনালোকে কি পাব? এই টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি দিম। কিমান কৰি দিম? কিমান কৰি দিম? লাষ্টৰ ফালে কওক। আজি 10,000 টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক পিছত আমি আৰু 25,000 টকা দিম। আৰু 25,000 টকাটো যোনে ভাল কামত লগাব তেওঁলোকক আমি আৰু 50,000 টকা আমি দিম। বুজি পালে না আপোনালোকে? যদি ইমান ভাল খবৰ নাথাকিলেহেঁতেন মই ৰ'দত আপোনালোকক নামাতিলোহেঁতেন, চবে বিচনী মাৰি আছে, হয়নে নহয়? কিন্তু 10,000 টকাটো মই বেংকৰ একাউণ্টতো পঠাই দিব পাৰিলোহেঁতেন, কিন্তু আপোনালোকে বুজি নাপালেহেঁতেন যে পিছত আমি আৰু কি পাব পাৰো। অৰ্থাৎ এই আঁচনিখন হ'ল 3 বছৰৰ। প্ৰথম বছৰ 10,000, দ্বিতীয় বছৰ 25,000 আৰু তৃতীয় বছৰ 50,000। চৰকাৰে কিমান টকা খৰচ কৰিব লাগিব? 30 লাখ মহিলাক 10,000 টকা দিওঁতে আমি খৰচ কৰিব লাগিব 3,000 কোটি টকা। যেতিয়া 25,000 টকা দিম তেতিয়া আমি খৰচ কৰিব লাগিব 7,500 কোটি টকা। আৰু যেতিয়া আমি 50,000 টকা দিম তেতিয়া আমি 16,000 কোটি টকা আমি খৰচ কৰিব লাগিব। কিন্তু এই খৰচ কৰিলে আমাৰ কি লাভ হ'ব? 30 লাখ মহিলা লাখপতি বাইদেউ হ'ব, সকলোৱে উপাৰ্জনমুখী কামত নিজক জড়িত কৰিব পাৰিব। সমাজৰ পৰিৱৰ্তন হ'ব, আমাৰ সমাজখন আগবাঢ়ি যাব। শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, আজি 10,000 টকাটো আমাৰ ভিঅ বাইদেউসকল বহি আছে, তাতে অলপ পিছতে আমি ভিঅ বাইদেউসকলক চেকখিনি দি দিম। বাইদেউসকলে
গ্ৰুপৰ সভাপতিক দিব আৰু সভাপতিয়ে মিটিঙতে আপোনালোকৰ হাতত চেক কেখন তুলি দিব। চেক আজিলৈ যাবনে নাযায়? যাব লাগিবনে নালাগিব আজিলৈ? নহলে আকৌ ঘৰত হাজবেণ্ড বিলাকে ক'ব চেক ল'ব গৈছিলি ৰাতিপুৱাই খালি মুখখন লৈ আহি গলি, হয় না নহয়? সেইকাৰণে অলপ কষ্ট কৰি হলেও আপোনালোকে চেকখন লৈহে যাব, ঠিক আছে? এতিয়া মই আৰু এটা আঁচনিৰ বিষয়ে ক'ব খুজিছো। এইটো হল মহিলা উদ্যমিতা। লাখপতি বাইদেউ অহা 7 অক্টোবৰৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰো টকা পোৱা আৰম্ভ কৰিব। 1250 টকা মাহত পাব আৰু যাৰ যাৰ ঘৰত গেছৰ কানেকশ্যন আছে তেওঁলোকক গেছৰ চিলিণ্ডাৰ কিনিবলৈ আমি আৰু 250 টকা বেছিকৈ আমি দিম। ভাল হ'বনে বেয়া হ'ব? 10,000 পালে মহিলা উদ্যমিতা, 1250 পালে অৰুণোদয়, আৰু যেতিয়া আপোনালোকে চিলিণ্ডাৰ কিনিব পুতুং কৰি আৰু 250 টকা জমা হৈ যাব। ভাল হ'বনে নহ'ব? আৰু অহা 1 নৱেম্বৰৰ পৰা কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন। বঢ়িয়া, আপোনালোকৰো আছে, ধুনীয়া। ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পাই আছিলো। 1 নৱেম্বৰৰ পৰা আমি ৰেচন কাৰ্ডত চাউলৰ লগতে কম দামত দালিও পাম, নিমখো পাম আৰু চেনিও পোৱা আমি আৰম্ভ কৰিম। অলপ কষ্ট কৰি আহিলেও ভাল কথা শুনিব পাইছো নে নাই পোৱা? কষ্টটো অলপ কমিছে নে নাই? কথাখিনি শুনাৰ পিছত কমিছে? বঢ়িয়া। এতিয়া আপোনালোকক মই কি দিলো? 10,000 দিলো, 25 আৰু 50 আৰু দিম বুলি মই কথা দিলো। মামাক বিশ্বাস কৰে নে নাই? অলপ লাহেকৈ ক'লে দেখোন, কৰে নে নাই? অলপ জোৰ কৰি কওক, কৰে নে নাই? বঢ়িয়া। গতিকে ভাল কামত 10,000 টকাটো খৰচ কৰিব, 25 আৰু 50 আৰু পাব। 7 অক্টোবৰত মোবাইল বিলাক ঠিক কৰি ৰাখিব। অৰুণোদয় টকা 7 অক্টোবৰত সোমোৱা আৰম্ভ হ'ব। তাৰ পিছত আমি আপোনালোকৰ পৰা গেছৰ নম্বৰ বিচাৰি এখন ফৰ্ম দিছো। ফৰ্মখন ফিলআপ কৰি দিব। 250 টকাকৈ গেছ কিনিলে মাহত আপোনালোকে পোৱা আৰম্ভ কৰিব। চতুৰ্থতে ৰেচন কাৰ্ডৰ দোকানীৰ পৰা 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে দালিও ল'ব, নিমখো ল'ব, চেনিও ল'ব, কম দামত ল'ব। কিমান দামত ল'ব লাগিব আমি পেপাৰত দি দিম। কম দামত হ'ব। আপোনালোকে কম দামত দালি, চাউল, চেনি আৰু নিমখ আপোনালোকে কিনি ল'ব। কি বাকি থাকিলে? কি বাকি থাকিলে? গেছ হ'ল, দালি হ'ল, চাউল হ'ল, চেনি হ'ল, নিমখ হ'ল। কি বাকি থাকিলে? মিঠাতেল বাকি থাকিলে, হয় নে নহয়? অহাবাৰ বিজেপিক ইলেকশ্যন জিকাই দিব, মিঠাতেলটো পাই যাব। হ'ব, অলপ বাকি থৈ দিছো আৰু যাতে পিছলৈ কিবা এটা থাকে, হয় নে নহয়? কোনোবাই মোক কৈছিল মামা তেলটো দিয়ক, বোলে অলপ বাকি থৈ দিছো যাতে পিছৰবাৰ মোক চবে ভোটটো দিয়ে, হয় নে নহয়? দিবনে নাই ভোট?
বিজেপিক ভোট দিব নে নিদিয়ে দিব লগতে ঘৰত হাজবেণ্ড বিলাককো ক'ব যে মই তেওঁলোকৰ কথাও কৈছো যাতে হাজবেণ্ডেও ভোট দিয়ে হয় নে নহয় হাজবেণ্ডে কাৰ কথা শুনে আপোনালোকৰ কথা শুনে নে আপোনালোকে হাজবেণ্ডৰ কথা শুনে আধা আধা নে আপোনালোকৰ বেছি শুনে ঠিক আছে বেছি কম দুইটাই হ'ব নালাগে আধা আধা থাকিলে হৈ গ'ল হয় নে নহয় আধা আধা থাকিলে হৈ যাব আৰু আপোনালোকে আজি ঘৰত গৈ মই কোৱা কথাখিনি আপোনালোকে আপোনালোকৰ হাজবেণ্ড সকলকো ধুনীয়াকৈ বুজাই দিব দিব নে নিদিব সকলোৱে দিব নে নিদিব বঢ়িয়া আজি মই আৰু দীঘলীয়াকৈ নকওঁ কাৰণ চেক লৈ প্ৰথমতে ভিঅ বাইদেউ তাৰ পিছত গ্ৰুপৰ সভাপতি তাৰ পিছত আপোনালোক 2 ঘণ্টামান সময় লাগিব সেই কাৰণে মই দীঘলীয়াকৈ নকওঁ আপোনালোকে বহুত দূৰৰ পৰা আহিছে আকৌ গাঁৱলৈকে যাবও লাগিব হয় নে নহয় গতিকে সকলোকে মই আকৌ এবাৰ আপোনালোকক কাৰ্ডম জনালো সেৱা জনালো মিথিলা খুলুমবাই সকলোকে নমস্কাৰ জনালো আৰু অহাবাৰ যেতিয়া আকৌ 25,000 টকাটো লৈ আহিম তেতিয়া আমি আৰু কথা পাতিম কিন্তু ধুনীয়াকৈ গ্ৰুপ কেটা চলাই থাকিব আৰু এই 10,000 টকা খুব ধুনীয়াকৈ সকলোৱে ব্যৱহাৰ কৰিব আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব भारत माता की जय नरेंद्र मोदी बहुत बहुत धन्यवाद।